নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আৰু এই এডভাৰটাইজমেণ্টটো আহিছে স্বাস্থ্য বিভাগৰ পৰা নেশ্যনেল হেল্থ মিছনে এখন এডভাৰটাইজমেণ্ট আগবঢ়াইছে য'ত তেওঁলোকে 882টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে আহক পলম নকৰি আমি এডভাৰটাইজমেণ্টখন চাইছোঁ। অনলাইন এপ্লিকেশ্যন বিচাৰিছে অহা 20 জুলাইৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু 5 আগষ্টলৈকে সময় আছে অনলাইন যোগে আবেদন কৰা। nhm.assam.gov.in এই ৱেবছাইটটোত গৈ পেলাই আপোনালোকে আবেদন কৰিব লাগিব। পোষ্টটোৰ নাম হৈছে কমিউনিটি হেল্থ অফিচাৰ CHO, যাৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে BSc নাৰ্ছিং অথবা পোষ্ট বেচিক BSc নাৰ্ছিং। লগতে লাগিব ইণ্টিগ্ৰেটেড চাৰ্টিফিকেট কোৰ্চ ইন কমিউনিটি হেল্থ বা BSc ইন কমিউনিটি হেল্থ। আৰু কেণ্ডিডেটসকলে এখন চাৰ্টিফিকেট জমা দিব লাগিব ফ্ৰম দ্য প্ৰিন্সিপাল অফ দিয়াৰ ৰেছপেক্টিভ নাৰ্ছিং কলেজ, য'ত যিটো কনফাৰ্মেশ্যন দিব যে তেওঁলোকে ইণ্টিগ্ৰেটেড চাৰ্টিফিকেট কোৰ্চটো কমিউনিটি হেল্থৰ ওপৰত কৰিছে। টোটেল নাম্বাৰ অফ পোষ্ট 882 অলৰেডি মই কৈছোঁৱে। আৰু চেলাৰী হিচাপে ইয়াত 27,500 ফিক্স পে' থাকিব। লগত থাকিব ইনচেণ্টিভছ আপ টু 15,000 অৰ্থাৎ 42,000 মান চেলাৰী তেওঁলোকে লাভ কৰিব। আৰু কেটেগৰী ৱাইজ যিটো ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ ব্ৰেকআপ ভেকেঞ্চি এজ পাৰ ৰিজাৰ্ভেশ্যন এইটো ইয়াত দিয়া আছে। আনৰিজাৰ্ভৰ 544টা আছে, বাকীখিনিৰো দিয়া আছে। গতিকে আপোনালোকে এবাৰ চাই ল'ব এডভাৰটাইজমেণ্টখন যিসকলে ইণ্টাৰেষ্টেড হয়। এজ লিমিটটো মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব, মেক্সিমাম 40 ইয়াৰ্ছ ফৰ জেনেৰেল। আদাৰ কেটেগৰিজ ৰিলেক্সেশ্যন আছে এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আৰু জ'ন ৱাইজ আবেদন কৰিব লাগিব। আবেদন কৰাৰ সময়ত নিজৰ প্ৰিফাৰেঞ্চ জ'নটোত দিব লাগিব, সেইমতে পষ্টিং হ'ব। কোনো এপ্লিকেশ্যন ফি দিব নালাগে অনলাইন আবেদন কৰাতে। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।